নিজে স্থাপন কৰা বিশ্ববিদ্যালয়ত নিজেই অপদস্থ তৰুণ গগৈ। ছাত্ৰীৰ খবৰ ল'বলৈ গৈ প্ৰশ্নবানত থকা সৰকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। আপোনালোকৰ যিখিনি কৰিবলগীয়া আছিল, এই বিশ্ববিদ্যালয়খনৰ প্ৰতি যি দায়বদ্ধতা আছিল, সেই সময়ত কেনেকুৱা ধৰণে ফুলফিল হ'ল, যাৰ পৰিস্থিতিত আজি এইটো আমি এনেধৰণে আন্দোলন কৰিবলগীয়া হৈছে। অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিলে তৰুণ গগৈয়ে। ভুলটো আমাৰ কিছু আছে, আমিতো কোৱা নাই। প্ৰতিবাদ আৰু বিতৰ্ক চলি থকাৰ মাজতেই যোৰহাটস্থিত ৰাজ্যৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মহিলা বিশ্ববিদ্যালয়খনক কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ বিৰোধিতা কৰি ৰাজ্যজুৰি চলি আছে তীব্ৰ প্ৰতিবাদ। তাৰ মাজতে তিতাবৰৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ছাত্ৰীসকলৰ বুজ ল'বলৈ উপস্থিত হ'ল যোৰহাটৰ মহিলা বিশ্ববিদ্যালয়খনত। কিন্তু শনিবাৰে নিজে প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়খনলৈ বাহ ল'বলৈ গৈ মুখ থেকেচা খালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। ছাত্ৰী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তীক্ষ্ণ প্ৰশ্নবানত সেও মানি তৰুণ গগৈৰ মন্তব্য, মুখ্যমন্ত্ৰীজনেই মূল ব্যক্তি, আমি নিশ্চয় ক'ৰবাত ভুল কৰিছিলোঁ। চিফ মিনিষ্টাৰ ইজ দি মেইন মেন। চিফ মিনিষ্টাৰে তেওঁ কেপ্টেইন। এইখন তেতিয়া মই ডিচিশ্যন লৈছিলোঁ। হেমন্ত শৰ্মাই সমৰ্থন কৰিছে। তেতিয়াও তেওঁ কেতিয়াও কোৱা নাই যে এইখন দৰকাৰ নাই, বৰঞ্চ তেওঁ উইথ অল এনথুজিয়ামে বুলি কয়, একেবাৰে যেনে তেনে এই ইউনিভাৰ্চিটিখন পথত লাগিব। ভুলটো আমাৰ কিছু আছে, আমিতো কোৱা নাই। আৰু প্ৰথমে যেতিয়া এখন ইউনিভাৰ্চিটি, অকল সেইটো নহয়, সকলো যেতিয়া ইউনিভাৰ্চিটিয়ে হওক, কলেজেই হওক, IITয়েই খোলক, প্ৰথমে বহু অসুবিধা হয়। ঘৰ এখন বনাওঁতেও যেনেকৈ অসুবিধা হয়। ইফালে ৰাজ্যৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ক কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ বিৰোধিতা কৰি ৰাজ্যজুৰি আজিও অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। এই দৃশ্য মহানগৰীৰ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ ন্যাসৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা হয় এক বৃহৎ সমদল। এই প্ৰতিবাদী কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ হুংকাৰ, ৰাজ্যৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় কেতিয়াও বন্ধ হ'বলৈ দিয়া নহ'ব। মহিলা বিশ্ববিদ্যালয়ত শীঘ্ৰেই স্থায়ী উপাচাৰ্য নিয়োগ কৰাৰ আহ্বান জনালে ছাত্ৰ সংগঠনটোৱে। মহিলা বিশ্ববিদ্যালয়খন মহিলা বিশ্ববিদ্যালয় হিচাপে তেওঁলোকে বাহাল ৰাখি বিশ্ববিদ্যালয়খনৰ উন্নত মানদণ্ডৰ আন্তঃগাঁথনি আৰু বিশ্ববিদ্যালয়খনত নতুন বিষয় অন্তৰ্ভুক্তি কৰি নতুন উপাচাৰ্য নিযুক্তি দি বিশ্ববিদ্যালয়খনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰক। ইফালে মহিলা বিশ্ববিদ্যালয়ৰ প্ৰসংগত তিতাবৰতো অব্যাহত আছে আচুৰ প্ৰতিবাদ। মুখত ক'লা কাপোৰ বান্ধি তিতাবৰত অৱস্থান ধৰ্মঘট সদৌ অসম ছাত্ৰ সন্থাৰ। একেদৰে টিংখং আৰু নুমলীগড়তো চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে বিভিন্ন দল সংগঠনে। এইদৰে মহিলা বিশ্ববিদ্যালয়খনক কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ বিৰোধিতা কৰি ৰাজ্যজুৰি চলি আছে তীব্ৰ প্ৰতিবাদ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।